খ্ৰীষ্টান ধৰ্ম ত্যাগ কৰি পুনৰ হিন্দু ধৰ্ম ললে শতাধিক লোকে জাগিৰোডৰ আমচৈত হিন্দু ধৰ্ম সংস্কৃতি ৰক্ষা সমিতিৰ বিশেষ এক উদ্যোগ বছৰ দিয়েক পূৰ্বে অঞ্চলটোৰ ২০ৰো অধিক পৰিয়ালে লৈছিল খ্ৰীষ্টান ধৰ্ম খ্ৰীষ্টান মিছনেৰী ধৰ্মান্তকৰণৰ জালত পৰিছিল জাগিৰোডৰ জনজাতি লোকসকল মাংগলিক পূজা অৰ্চনা ধৰ্মীয় ৰীতি নীতিৰে স্বধৰ্মলৈ উভতিছে লোকসকল তিৱা পৰম্পৰাগত পূজাৰ শেষত গামোচাৰে আদৰণি জনোৱা হয় সকলোকে এ পৰ্যন্ত খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত হৈছে ১৫,০০০ লোক ইতিমধ্যে তেওঁলোক উভতি আহিছে ধৰ্মলৈ এই সংগঠনটোৱে তেওঁলোকক পুনৰবাৰ হিন্দু ধৰ্ম গ্ৰহণ কৰোৱাইছে পৰৱৰ্তী সময়তো এনে উদ্ধাৰ পৰ্ব অব্যাহত থাকিব বুলি উল্লেখ কৰিছে সংগঠনটোৰ নেতৃবৃন্দই হিন্দু ধৰ্ম সুৰক্ষা সমিতিৰ এই আমচৈত এখন সভা আছিল এই সভাখনৰ মূল উদ্দেশ্য হ'ল আমাৰ এই আমচৈ এলেকাৰ বিভিন্ন ঠাইৰ বিভিন্ন গাঁৱৰ যিবিলাক মানুহ হিন্দুৰ পৰা খ্ৰীষ্টিয়ানলৈ গৈছিল সেইবিলাক মানুহ আমি ইয়ালৈ ঘূৰাই অনাৰ এটা প্ৰচেষ্টা হাতত লৈছোঁ আৰু আজি দেখা পালোঁ আমি ইয়াত যথেষ্ট মানুহ ইয়াত কাৰ্বি মানুহ তিৱা মানুহ আৰু গাৰো কেইঘৰমান মানুহ আছে গোটেইখিনিকে আমি হিন্দু ধৰ্মলৈ আনিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত